আচলতে আমাৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যিটো আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা নিৰ্দেশ আহিছিলে যে আমাৰ তিনিদিনীয়াকৈ আমাৰ এটা আচলতে আমাৰ ইমাৰ্জেঞ্চি এক্সাৰচাইজ চাৰ্কুল লেভেল ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ আমাৰ এইটো কণ্ডাক্ট কৰিবৰ কাৰণে নিৰ্দেশ আহিছিলে আৰু সেই মৰ্মে আমি DDM-ৰ লগত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত কোলাবৰেশ্যনত আমি আচলতে এই প্ৰগ্ৰেমটো লোৱা হৈছিল তিনিদিনীয়া কাৰ্যসূচীৰে। প্ৰথম দিনাখন আমাৰ ট্ৰেইনিং হৈছিলে 4টা ট্ৰেকত ট্ৰেইনিং হৈছিল আৰু ছেকেণ্ড ডে আমাৰ টেবুল টপ এক্সাৰচাইজ আৰু আজি থাৰ্ড ডে আজি আমাৰ মক এক্সাৰচাইজটো কৰা হৈছে। আৰু আমাৰ ইয়াতে যিখিনি আমাৰ মেইনলি ফ্লাডৰ লগত যিখিনি ডিপাৰ্টমেণ্ট জড়িত থাকে আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, চিভিল ডিফেন্স, তাৰপৰা আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, তাৰপিছত PHCD বা যিখিনি আমাৰ লাইন ডিপাৰ্টমেণ্ট জড়িত থাকে সকলো ইয়াতে আছে, যাতে আমাৰ নেক্সট অনাগত দিনত বানপানীৰ কাৰণে আমি যাতে প্ৰিপেয়াৰ হৈ থাকোঁ সেই উদ্দেশ্যে আচলতে এই মক ড্ৰিলটো কৰা হৈছে। এইটো আমাৰ ৰেভিনিউ চাৰ্কেল লেভেল ইমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সাৰচাইজ। তো আমাৰ এই যিটো এক্সাৰচাইজটো হ'ল এইটো হ'ল আমাৰ এটা কৰ্ডিনেশ্যন এক্সাৰচাইজ এটা, যে আমাৰ যিবোৰ লাইন ডিপাৰ্টমেণ্ট থাকে কিবা এটা দুৰ্যোগ আহিলে বা বানপানী হওক ভূমিকম্প হওক সেইটো সময়ত আমি লাইন ডিপাৰ্টমেণ্টখিনি কৰ্ডিনেশ্যন কৰি কেনেকৈ কামখিনি কৰিম। যেনে আমাৰ পাৰ্টটো থাকিল চাৰ্চ এণ্ড ৰেস্কিউ আমি ৰেছপন্সটো কৰিম কেনেকৈ, আমাক ইনফৰমেশ্যনটো কেনেকৈ আহিব, আমাক কেনেকৈ খবৰ দিব। তো সেই গোটেই মানে যিখিনি চাৰ্চ এণ্ড ৰেস্কিউৰ যিখিনি আমাৰ অপাৰেশ্যনখিনি থাকে তো তাৰে আমি এটা এক্সাৰচাইজ কৰিছোঁ। আৰু এক্সাৰচাইজ কৰাৰ মানে মেইন অবজেক্টিভটো হৈছে যে আমাৰ কি মানে শ্বৰ্টফল আছে বা আমাৰ মানে কিছুমান ডিজাষ্টাৰৰ সময়ত কেতিয়াবা আমাৰ কি হয় কিছুমান সৰু সুৰা ভুলৰ কাৰণে কিবা ডাঙৰ এটা ইনচিডেণ্ট হৈ যাব পাৰে। তো এক্সাৰচাইজটো কৰিলে আমাৰ যিখিনি লিমিটেশ্যন থাকে সেইখিনি আমি গম পাওঁ। আৰু সেই তিনিদিনীয়া কাৰ্যসূচীত মানে আমি আমাৰ যিখিনি ফায়াৰ পাৰ্চনেল, SDF পাৰ্চনেল, চিভিল ডিফেন্স আছে এক্টিভলি পাৰ্টিচিপেট কৰিছে। আৰু মই আশা কৰিছোঁ যে আমি যিটো ড্ৰিল কৰিছোঁ এই ড্ৰিলৰ পৰা মানে আমি আগন্তুক তেনেকুৱা যদি কিবা এটা ডিজাষ্টাৰ হয় আমি ভালকৈ মোকাবিলা কৰিব পাৰিম।